কর্মই সমস্ত জগতের নারী সমাজতে প্রভাৱ পেলাব গুৰুতৰভাৱে। এজন বিদ্যাৰ আচাৰ্য শাস্ত্ৰজ্ঞ জ্ঞানবান মহাঋষিৰ সমাজৰ প্ৰতি অন্যায় পিতা পুত্ৰ তীক্ষ্ণ বাক্যবাণে আৰু মোক জৰ্জৰিত নকৰিবা। মই অনুতপ্ত এই গৰ্হিত কৃতকৰ্মৰ বাবে। ক্ষমা কৰা বাচা, ক্ষমা কৰা মোক। পিতা পুত্ৰ ক্ষমা খুজি লজ্জিত নকৰিব। অপৰাধ কৰিছো আমি মাতৃৰ কমিটি বল আমি মাতৃৰ কমিটি যাম। পিতা চোৱা পিতা মোৰ হাতৰ পৰা বৰষু খোৱানো বিচ্ছিন্ন পিতা। পিতা মহাপ্ৰভুৰ পিতা মহাপা পিতা পিতা উপায় দিয়া পিতা, ইয়াৰ পৰিত্ৰাণৰ উপায় দিয়া পিতা। নিশ্চয় নিশ্চয় বাচা, নিশ্চয় মই তোমাকে প্ৰদানিম ইয়াৰ উপায়। মোৰ বাবেই তুমি পাপ কৰ্মতে লিপ্ত হলা যেতিয়া ইয়াৰ মই দিম উচিত উপায়। শুনা শুনা বাচা মোৰ কথা কাণ পাতি। জম্বুদ্বীপৰ উত্তৰ দিশত আছে এক জলকুণ্ড আবদ্ধ হৈ। সেই জলকুণ্ড তোমাৰ বৰষুণে খণ্ড বিখণ্ড কৰি জল ৰাখি বোৱাই দিবা গংগাৰ পিনে। সেই জল ৰাখিৰ পাৰতেই যুগ যুগান্তৰলৈ সৃষ্টি হ'ব এক নতুন সভ্যতা। সৃষ্টি হ'ব সাহিত্য সংস্কৃতি। আৰু সেই জলধাৰাৰ নাম হ'ব ব্ৰহ্মপুত্ৰ। সেই জলধাৰাৰ নাম হ'ব ব্ৰহ্মপুত্ৰ। সেই জলধাৰাৰ নাম হ'ব ব্ৰহ্মপুত্ৰ। তেতিয়াই তোমাৰ পাপ খণ্ডন হ'ব বাচা। বাচা বলা যাওঁ এবাৰ আমি মাতৃ শব্দ